সো এই কুৱেশ্যনটোত আমাৰ c মানে হৈছে তোমাৰ 6 ইটো 6 কনষ্টেণ্ট আৰু b মানে হৈছে -5 আৰু a মানে তোমাৰ 2 হ'ব গতিকে পূৰণফল যেহেতু ওলাব দিছে গতিকে আমি c বাই a এর ভ্যালুটো ল'ব যদি আমি x² + 1/x² ভ্যালু ওলাব লাগে তেতিয়া হলে এই যেটো তোমাক ভ্যালু দিয়া আছে ইটো স্কয়াৰ কৰি কিনে তাৰ পৰা আমি 2 মাইনাস কৰি দিম নমস্কাৰ এপ্টিটিউড 247 বুলি সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছত আমি ADRE 3.0 প্ৰিপাৰেচনৰ কাৰণে মেথছৰ এটা খুবই ইম্পৰ্টেন্ট চেপ্টাৰ আলোচনা কৰিম এটো হৈছে এলজেব্ৰা বীজগণিত আৰু এই চেপ্টাৰৰ পৰা দুটা বা তিনিটা কোৱেশ্চন প্ৰতিখন পেপাৰতে অহা দেখা গৈছে সেই কাৰণে এই চেপ্টাৰটো খুবই এটা ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাকত এই চেপ্টাৰৰ পৰা যিবিলাক কোৱেশ্চন আহিছিল এইটো ক্লাছত আমি গটেকিটা আলোচনা কৰিম আৰু কেনেকৈ সলভ কৰে তাৰ ট্ৰিক আমি আতে ডিসকাস কৰিম গতিকে আজিৰ ক্লাছটোৰ প্ৰথম কোৱেশ্চনটো লৈ আমি আহিছো আজিৰ ক্লাছটোৰ প্ৰথম কোৱেশ্চনটো হৈছে যদি a - b = 5 আৰু a² + b² = 41 তেন্তে a b ৰ মান কিমান হ'ব উলিয়াব লাগে এটা আমাক a - b এর ভ্যালু 5 দিয়া আছে আৰু a² + b² ভ্যালুটো 41 দিয়া আছে গতিকে ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰো হেতু হৈছে তোমাৰ a - b হোল² এটা ফৰ্মুলা আমাৰ আছে এই ফৰ্মুলা তুমি ইউজ কৰিব পাৰো এটো ফৰ্মুলা হৈছে তোমাৰ a² + b² - 2ab এনেকৈ আমি লিখিব পাৰো এই ফৰ্মুলাটো এতিয়া ইয়াতে যেহেতু আমাক a - b এর ভ্যালুটো 5 দিয়া আছে ইয়াতে আমি a - b এর ভ্যালুটো 5 বহাই দিব পাৰো এটো 5² হ'ব তাৰ পিছত ইপিনে তোমাৰ a² + b² ভ্যালুটো তোমাৰ 41 দিয়া আছে গতিকে a² + b² মানে এতে 41 আমি এতে বহাই দিব পাৰো -2ab এনেকুৱা এতিয়া ইপিনে 41 টো ইপিনে মাইনাস কৰি দিম আমি লেফট সাইডত 5² মানে তোমাৰ এটো 25 পাবা আৰু 41 টো ইপিনে মাইনাস কৰি দিলে -41 হ'ব ইকুৱেল টু ৰাইট সাইডত ইপিনে -2ab থাকি যাব এতিয়া 25 ৰ পৰা যদি 41 মাইনাস কৰো তেতিয়া হলে ইয়াতে আমি -16 পাম আৰু ইকুৱেল টু ইপিনে ৰাইট সাইডত -2ab থাকি যাব এতিয়া বোথ সাইডৰ পৰা মাইনাস আৰু -2 কেনসেল দিলো তাৰ পিছত ই 2 ৰে 16 ক কেনসেল কৰিলো 2 8 গুণ 16 নেগো কেনসেল হ'ল তাৰ মানে ab ৰ ভ্যালুটো কিমান হ'ব তোমাৰ 8 হ'ব কারেক্ট आंसर হ'ব তোমাৰ ইয়াতে অপচন নম্বৰ ডি অপচন নম্বৰ ডি ইজ দা ৰাইট आंसर এতিয়া এই যে তোমাৰ মেইন ফৰ্মুলা আছে a - b হোল স্কয়ার ইকুয়াল টু a² + b² - 2ab এই ফৰ্মুলাটো আৰু আমি মডিফাই মানে সজাই লিখিব পাৰো তো কেনেকৈ লিখিব পাৰো যদি আমাক ab এর ভ্যালুটো ডাইৰেক্ট লব লাগে এতে আমি ab ইকুয়াল টু লিখি আমি এনেকৈ লিখিব পাৰো a² + b² - a - b হোল স্কয়ার বাই 2 এনেকৈ এইটো সূত্ৰ ব্যৱহাৰ কৰি ইয়াতে আমি ab এর ভ্যালুটো লব পাৰো a² + b² ভ্যালুটো বহাই দিয়াৰ পিছত আৰু a - b এর ভ্যালুটো বহাই দিয়াৰ পিছত যদি স্কয়াৰ কৰা মাইনাস কৰি দিও তেতিয়া হলে 2 ৰে হৰণ কৰাৰ পিছত আমি ab এর ভ্যালুটো পাম ইয়াতে গতিকে আমি নেক্সট কোৱেশ্চন লৈ আহো নেক্সট কোৱেশ্চন দিয়া আছে এৰি দিয়া আছে ফাইন্ড দ্য ভ্যালু অফ x if x by √120 is equal to √162 by x এটা x এর ভ্যালুটো লব লাগে যদি এনেকুৱা দিয়া থাকে ইয়াতে আমি ক্রস প্রোডাক্ট কৰিম মানে x এর লগত x মাল্টিপ্লাই কৰিম আৰু এই √120 ৰ লগত √162 মাল্টিপ্লাই কৰিম সো x * x মাল্টিপ্লাই কৰিলে ইয়াতে আমি লেফট সাইডত x² লিখিম আৰু ইপিনে তোমাৰ √128 128 ইনটু ইপিনে তোমাৰ হ'ব √162 এতিয়া আমি √120 ৰ ভ্যালুটো কিমান হ'ব উলিয়াব লাগে 120 ৰ ৰুট কিমান হ'ব উলিয়াবৰ কাৰণে আমি 2 ৰে হৰণ কৰিম এটো 2 6 গুণ 12 আৰু 2 4 গুণ 64 হ'ব 2 * 64 হ'ব এতিয়া এই 64 টো এটা বৰ্গ সংখ্যা হয় স্কয়াৰ নাম্বাৰ হয় তো ইয়াৰ যদি তুমি বৰ্গমূল উলিওৱা তেতিয়া হলে 64 বৰ্গমূল তোমাৰ 8 হয় গতিকে এই √120 টো ইয়াৰ ভ্যালুটো মই এনেকৈ লিখিব পাৰো যেহেতু এটা 64 * 2 হ'ব 64 ভ্যালুটো বৰ্গমূল 8 হ'ব আৰু ভিতৰত তোমাৰ 8 √2 হ'ব এটো কাৰণ যেহেতু 2 বৰ্গমূল নাই গতিকে 2 টো আমি √2 হিচাপে লিখিব লাগিব তাৰ পিছত ইপিনে তোমাৰ 162 ৰ যদি বৰ্গমূল লব লাগে 162 1 ৰে ডিভাইড দিব পাৰি 2 8 গুণ 16 আৰু 2 গুণ 2 এটা 81 এটা স্কয়াৰ নাম্বাৰ তাৰ বৰ্গমূল তোমাৰ 81 ৰ বৰ্গমূল হ'ব 9 হ'ব গতিকে ইটো আমি 160 √162 টো আমি এনেকৈ লিখিব পাৰো 9 √2 যেহেতু 2 ৰ বৰ্গমূল নাই গতিকে 2 টো √2 হিচাপে থাকি যাব এতিয়া আমি এখানে মাল্টিপ্লাই কৰিম 8 আৰু 9 মাল্টিপ্লাই কৰিলে তুমি 72 পাবা আৰু √2 * √2 মাল্টিপ্লাই কৰিলে তুমি 2 পাবা সো 2 আৰু যদি 72 মাল্টিপ্লাই কৰো তেতিয়া হলে আমি এতে কিমান পাম 144 পাম 144 পাম সো 144 যদি পাও
ইপিনে তোমাৰ আছে x স্কোয়াৰ আছে আৰু আমাক x ৰ ভ্যালুটো লাগে সো ইয়াৰ ইজিটো স্কোয়াৰটো আমি উঠাই দিম তো x ৰ ভ্যালুটো তোমাৰ কিমান হ'ব ৰুট ইপিনে 144 হ'ব ইয়াৰ স্কোয়াৰটো উঠাই দিলে ইপিনে ৰুট 144 হ'ব সো 144 বৰ্গমূল তোমাৰ 12 হয় কাৰেক্ট আনসাৰ হ'ব তোমাৰ অপচন নাম্বাৰ A 12 এটো হ'ব ৰাইট আনসাৰ নেক্সট কোৱেশ্চন সো কোৱেশ্চন এটো কোৱেশ্চন দিয়া আছে a by b equal to 4/3 হলে 6a plus 2b by 4a minus 2b ভ্যালু কিমান হ'ব উলিয়াব লাগে সো ইয়াত আমি ডাইৰেক্ট a ৰ ভ্যালুটো 4 আৰু b ৰ ভ্যালুটো 3 পুট কৰি দিম এতে যদি আমি a ৰ ভ্যালুটো 4 b ৰ ভ্যালু 3 পুট কৰো a ৰ ভ্যালু 4 আৰু b ৰ ভ্যালু 3 পুট কৰো তেতিয়াহলে ইয়াৰ পৰা আমি পাম 6 আৰু 4 পূৰণ হ'ব 6 4 গুণ 24 হ'ব প্লাস ইপিনে তোমাৰ 2 আৰু 3 পূৰণ হ'ব 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব তাৰপিছত ইপিনে তোমাৰ 4 আৰু 4 পূৰণ কৰিলে 16 হ'ব তাৰপিছত মাইনাস 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব এইখিনি হ'ব সো ইয়াতে লবত আমি 6 আৰু 24 যোগ কৰিলে 30 পাম আৰু 16 ৰ পৰা 6 মাইনাস কৰিলে তুমি কিমান পাবা 1 মিনিট ইয়াতে আমি লবত 624 আৰু 6 প্লাস কৰিলে 30 পাম আৰু তোমাৰ 16 ৰ পৰা 6 মাইনাস কৰিলে হৰত হ'ব 10 হ'ব আৰু 10 ৰে 30 কিমান বাৰ যায় 3 বাৰ যায় গতে কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ A হ'ব 3 হ'ব ফিলটো নেক্সট কোৱেশ্চন এটো কোৱেশ্চন দিয়া আছে if x equal to √3 then the value of x to the power 4 plus 1 by x to the power 4 is x ৰ ভ্যালু যদি √3 হয় তেতিয়াহলে ইয়াৰ ভ্যালুটো কিমান হ'ব বুলিব লাগে ইয়াত যেহেতু আমাক x ৰ ভ্যালুটো √3 দিয়া আছে গতিকে ডাইৰেক্ট মই x ৰ ভ্যালু √3 পুট কৰি দিম সো x ৰ ভ্যালু √3 বহাৰ লগে লগে এটো আমাৰ এনেকুৱা হৈ যাব √3 হোল টু দি পাৱাৰ 4 প্লাস ইপিনে তোমাৰ হ'ব 1 by √3 হোল টু দি পাৱাৰ 4 এতিয়া আমি √3 হোল টু দি পাৱাৰ 4 ভ্যালুটো কিমান হ'ব বুলিব লাগে এতিয়া আমি জানো যে √3 আৰু √3 পূৰণ কৰিলে তুমি 3 পাবা √3 পূৰণ কৰিলে তুমি কিমান পাবা 3 পাবা ওতে যদি আমি 4টা √3 পূৰণ কৰো √3 into √3 into √3 into √3 4টা √3 পূৰণ কৰিলে কিমান হ'ব জানানে √3 পূৰণ কৰিলে 3 হ'ব আৰু √3 পূৰণ কৰিলে 3 হ'ব গতি 3 3 গুণ 9 হ'ব 4টা √3 পূৰণ কৰিলে 9 পাম আমি গতিকে 4টা √3 পূৰণ কৰা তুমি এনেকৈ লিখিব পাৰো √3 হোল টু দি পাৱাৰ 4 ইয়াতে 4টা √3 পূৰণ হৈ থকা বুজাইছে এইটো তাৰমানে ইয়াৰ ভ্যালুটো 9 হ'ব গতিকে √3 হোল টু দি পাৱাৰ 4 মানে 9 হ'ব আৰু ইটো তোমাৰ 1 by 9 হ'ব গতিকে ইখিনি যদি যোগ কৰো তেতিয়াহলে ইটো হ'ব 9 1 by 9 9 সমস্ত 9 ভাগৰ 1 হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নাম্বাৰ A অপচন নাম্বাৰ A is the right answer হ'ব নেক্সট কোৱেশ্চন এটো কোৱেশ্চনত দিয়া আছে the product of the roots of the quadratic equation 2x square minus 5x plus 6 equal to 0 is ইয়াতে তোমাৰ দ্বিঘাত সমীকৰণ 2x square minus 5x plus 6 equal to 0 ৰ সমাধান দুটাৰ পূৰণফল কিমান হ'ব সুধিছে তাৰ আগতে আমি ইয়াতে এটা কনসেপ্ট বুজি ল'ব লাগিব হিটো হৈছে তোমাৰ এটা দ্বিঘাত সমীকৰণৰ যেটো সাধাৰণ আৰ্হি হিটো হৈছে ax square plus bx plus c equal to 0 যত তোমাৰ a not equal to 0 হ'ব ইয়াতে এটা হৈছে তোমাৰ এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি মানে জেনাৰেল ফৰ্ম এটা ইয়া তোমাৰ c তো হৈছে তোমাৰ কনস্ট্যান্ট আৰু b তো হৈছে x ৰ কোএফিচিয়েন্ট আৰু a তো হৈছে তোমাৰ x স্কয়াৰৰ কোএফিচিয়েন্ট এতিয়া এইটো এটা দ্বিঘাত সমীকৰণ হয় গতিকে ইয়াৰ আমি দুটা সমাধান পাম ইয়াৰে সাপোজ ইয়াৰ এটা সমাধান যদি আলফা হয় এটা আনটো যদি তোমাৰ বিটা হয় তেতিয়া হলে এই সমাধান দুটাৰ যেটো তোমাৰ যোগফল হ'ব আলফা প্লাস বিটা তো আমি এনেকৈ লিখিব পাৰো -b/a এনেকৈ লিখিব পাৰি সো -b মানে হৈছে তোমাৰ এতে b মানে x ৰ কোএফিচিয়েন্ট বুজাব এইটো আৰু a মানে তোমাৰ x স্কয়াৰৰ যেটো তোমাৰ সহগ কোএফিচিয়েন্ট এইটো বুজাব আৰু যেটো পূৰণফল হ'ব শূন্য মানে সমাধান দুটাৰ যে পূৰণফল হ'ব আলফা ইনটু বিটা ইয়াৰ পূৰণফলটো কি হ'ব জানানে c/a হ'ব c মানে তোমাৰ এইটো কনস্ট্যান্ট টাৰ্মটো বুজাইছে আৰু a মানে x স্কয়াৰৰ কোএফিচিয়েন্টটো বুজাইছে গতিকে এই দুটা আমি মনত ৰাখিব লাগিব যোগফল হ'ব তোমাৰ -b/a আৰু পূৰণফল আলফা ইনটু বিটা হ'ব c/a এতিয়া ইয়াতে আমাক কৈছে প্ৰশ্নটোত পূৰণফল কিমান হ'ব পূৰণফল মানে এইটো c/a এর ভ্যালুটো ল'ব লাগে সো এই কোৱেশ্চনটোত আমাৰ c মানে হৈছে তোমাৰ 6 ইটো 6 কনস্ট্যান্ট আৰু b মানে হৈছে -5 আৰু a মানে তোমাৰ 2 হ'ব গতিকে পূৰণফল যেটো ওলাব দিছে গতিকে আমি c/a এর ভ্যালুটো ল'ব লাগিব সো c মানে যেটো তোমাৰ এতে 6 হ'ব c মানে 6 হ'ব 6 লিখিম এতে আৰু a মানে যেটো 2 হ'ব এতে 2 লিখিম 2 ৰে 6 তোমাৰ 3 বাৰ যায় তাৰ মানে পূৰণফলটো তোমাৰ কিমান হ'ব 3 হ'ব কাৰেক্ট আনসাৰ অপচন নাম্বাৰ B হ'ব ইয়াৰে অপচন নাম্বাৰ B is the right answer next question এটো কোৱেশ্চন থৰিছে তোমাক
দ্বিঘাত সমীকৰণ 2x স্কয়াৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0 ৰ সমাধান কেইটাৰ মুঠ যোগফল কিমান হ'ব এতিয়া যোগফল সুধিছে গতিকে আমি এই ওপৰৰ কোৱেশ্যনটোতে ইয়াতে যোগফল যেটো যোগফল সামটো তোমাৰ -b/a বুলি পাইছো এইটো হয়নে গতিকে ইয়াত আমি যোগফল উলিয়াম যোগফল মানে হৈছে -b/a এই ভ্যালুটো উলিয়াব লাগে এটা তোমাৰ c মানে ইয়াতে 3 b মানে -5 আৰু a মানে তোমাৰ 2 বুজাইছে ইয়াতে গতিকে ইয়াত যদি আমি বহাই দিও এটা মাইনাস লিখিম অলৰেডি তো মাইনাস ফৰ্মুলা মাইনাস লিখিব লাগিব আৰু b মানে আকৌ -5 b মানে -5 এটা লিখি দিম আমি বাই a এর ভ্যালুটো হৈছে 2 গতিকে এটা তোমাৰ মাইনাসে প্লাস হ'ব গতিকে এটো হ'ব 5/2 হ'ব সো ইয়াৰ কারেক্ট आंसर হ'ব অপশন নম্বৰ c 5/2 is the right answer next question লৈ আহিছো এটো কোৱেশ্যন দিয়া আছে if x plus 1 by x equal to 4 then x square plus 1 by x square equal to question mark এতে যদি x plus 1 by x এর ভ্যালুটো যদি 4 হয় তেন্তে x square plus 1 by x square ভ্যালুটো কিমান হ'ব সো ইয়াতে মই প্ৰথমতে এটা শৰ্ট ট্ৰিক ইউজ কৰি কেনে এই কোৱেশ্যনটো প্ৰথমতে সলভ কৰিম তাৰ পিছত মই এই শৰ্ট ট্ৰিকটো কেনেকৈ আমি ইউজ কৰিলো হেটো আমি আলোচনা কৰিম সো এই যদি আমাক x plus 1 by x এর ভ্যালু দিয়া থাকে এনেকুৱা 4 দিয়া আছে ইয়াতে তেতিয়া হলে যদি আমি x square plus 1 by x square ভ্যালু উলাব লাগে তেতিয়া হলে এই যেটো তোমাক ভ্যালু দিয়া আছে ইটো স্কয়ার কৰি কিনে তাৰ পৰা আমি 2 মাইনাস কৰি দিম সো ইটো স্কয়ার করলে আমি পাম 16 আৰু তাৰ পৰা 2 মাইনাস করলে আমি পাম 14 গতিকে কারেক্ট आंसर অপশন নম্বৰ A হ'ব ইয়াৰে A অপশন নম্বৰ A ইজ দ্য রাইট आंसर হ'ব এতিয়া ইয়াত যে আমি এটা শর্ট ট্রিক ইউজ কৰি দিলো এতে আমি 4 স্কয়ার - 2 এতে যে 2 to মাইনাস কৰি দিলো কিয় 2 to মাইনাস কৰি দিলো হেতু আমি প্ৰথমতে ডিসকাস কৰিলো এতিয়া সো ইয়াত আমি কি কৰিম জানানে তোমাৰ এটা তোমাক দিয়া আছে x plus 1 by x এর ভ্যালুটো 4 দিয়া আছে আমি দুফলে এতে স্কয়ার কৰিম ইপিনে স্কয়ার কৰিম আৰু ইপিনে স্কয়ার কৰিম এটা ইটোটা a x plus 1 by x whole square মানে a plus b whole square ফর্মুলা হল ইটো ফর্মুলা আছিল আমাৰ a plus b whole square যেটো আমাৰ ফর্মুলা আছিল ইটো আছিল a square plus b square plus 2ab এনেকুৱা নিচিনা এটা ফর্মুলা আমি লিখব পাৰো a plus b whole square মানে ঠিক আছে এতিয়া ইটো আমি যদি ফর্মুলাটো ভাঙি দিও তেতিয়া হলে ইয়াৰ পৰা আমি কি পাম জানানে a square মানে তোমাৰ x square হ'ব তাৰ পিছত b square মানে তোমাৰ 1 by x square হ'ব তাৰ পিছত তোমাৰ 2 a মানে হ'ব x আৰু b মানে 1 by x হ'ব আৰু ইপিনে ৰাইট সাইডত তোমাৰ 4 স্কয়ার আছে গতি 4 স্কয়ার to 4 স্কয়ার লিখি থলো এতিয়া ইয়াতে তুমি যদি সোন হয় এতে x আৰু x টো ক্যান্সেল যায় আছে এতে 1 by x আছে এটো x আছে এই দুটা ক্যান্সেল যায় গতি ইয়াতে 2 আৰু 1 পূৰণ কৰিলে 2 হ'ব এখিনি ঠিক আছে সো ইয়াতে আমাৰ থাকিল কিমান x স্কয়ার থাকিল প্লাস 1 by x স্কয়ার থাকিল আৰু এই যেটো তোমাৰ প্লাস 2 হ'ব ইয়াতে x ক্যান্সেল যোৱাৰ পিছত এটো x আৰু x টো ক্যান্সেল যোৱাৰ পিছত যেটো 2 থাকিলে এই 2 টো আমি ইপিনে মাইনাস কৰি দিম ইফালে গতি তোমাৰ ইটো হ'ব 4 স্কয়ার - 2 হ'ব সো আমাক যদি x plus 1 by x এর ভ্যালু দিয়া থাকে তেতিয়া হলে যদি x square plus 1 by x square এর মানটো উলিয়াব লাগে এটোৰ মান যদি উলিয়াব তেতিয়া হলে যেটো মান দিয়া আছে ইটো স্কয়ার কৰি কিনে তাৰ পৰা ইটো তো মাইনাস কৰি দিব লাগিব সো 2 তো কেনেকৈ আহিছে ইয়াৰ পৰা আহিছে 2 তো আমি এনেকৈ পাম ঠিক আছে সো ইটো আমি মনত ৰাখিব লাগিব নেক্সট কোৱেশ্চন সো ইটো কোৱেশ্চন দিয়া আছে if x minus 1 by x equal to 5 then x square plus 1 by x square equal to কিমান হ'ব ইয়াতে আমাক x minus 1 by x এর ভ্যালু দিয়া আছে 5 দিয়া আছে আগৰ কোৱেশ্চনটো তোমাৰ x plus 1 by x এর ভ্যালু দিয়া আছিল ইয়াতে কিন্তু আমাক x minus 1 by x এর ভ্যালু দিয়া আছে এতিয়া ইয়াৰ ক্ষেত্ৰত যদি ইয়াৰ ভ্যালুটো উলিয়াব লাগে তেতিয়া হলে যেটো মান দিয়া আছে 5 ইটো স্কয়ার কৰাৰ পিছত আমি ইয়াতে 2 প্লাস দিব লাগিব যদি ইয়াতে মাইনাস থাকে তেতিয়া হলে 2 to প্লাস দিম আৰু যদি প্লাস থাকে তেতিয়া হলে 2 to মাইনাস দিম সো এইখিনি আমি পাম 25 5 স্কয়ার করলে 25 হ'ব আৰু প্লাস 2 ইকুয়াল টু হ'ব তোমাৰ 27 গতি কারেক্ট आंसर হ'ব তোমাৰ অপশন নম্বৰ সি 27 হ'ব নেক্সট কোৱেশ্চন সো ইটো কোৱেশ্চনত দিয়া আছে যে if x square plus 1 by x square equal to 98 then the value of x plus 1 by x is আৰু যদি x square plus 1 by x square ভ্যালুটো 98 হয় তেতিয়া হলে x plus 1 by x এর ভ্যালুটো কিমান হ'ব ইয়াতে ওলটাকে দিয়া আছে এতিয়া সো এই কোৱেশ্চনটো কৰিবৰ কাৰণে আমি এটা ফর্মুলা ইউজ কৰিম এটো হৈছে যেটো আমাৰ x plus 1 by x ই হোল স্কয়ার ইটো হোল স্কয়ার কৰিম ইটো হোল স্কয়ার কৰিলে আমি পাম কিমান আমি ইয়াতে পাম x স্কয়ার পাম প্লাস 1 by x স্কয়ার পাম প্লাস আৰু এটা 2 পাম 2 to ক্যান্সেল কাৰণ 2 এতে কেৱল 2 লিখিছো আমি কাৰণ ইয়াতে তোমাৰ x এটা আহিব ইনটু 1 by x আহিব কিন্তু এই দুটা ক্যান্সেল যাব তেতিয়া হলে এটা কেৱল 2 থাকিব ঠিক আছে সো এনেকুৱা এতিয়া
যেহেতু তোমাক x স্কোৱাৰ প্লাছ 1/x স্কোৱাৰ 98 দিয়া আছে এই 98টো আমি ইয়াতে বহাই দিব পাৰোঁ এইখিনিত সো এইখিনিত তোমাৰ x প্লাছ 1/x হোল স্কোৱাৰ থাকিল আৰু ইকুৱেল টু ইপিনে তোমাৰ 98 থাকি যাব এইখিনি 98 হ'ব ইয়াৰ ভ্যালুটো 98 বহাই দিছোঁ এতিয়া আমি 98 প্লাছ এইটো 2 হ'ব এতিয়া 90 আৰু 2 প্লাছ কৰিলে কিমান হ'ব তোমাৰ এই দুটা প্লাছ কৰিলে তুমি পাবা 100 পাবা 100 এতিয়া যেহেতু আমাক x প্লাছ 1/x ৰ ভ্যালুটো উলিয়াব লাগে কিন্তু ইয়াতে তোমাৰ x প্লাছ 1/x হোল স্কোৱাৰ আছে এই স্কোৱাৰটো মই উঠাই দিম ইপিনে ৰুট হৈ যাব গতিকে ইয়াতে তোমাৰ x প্লাছ 1/x ৰ ভ্যালু কিমান হ'ব স্কোৱাৰটো উঠালে ৰুট হ'ব ৰুট 100 মানে এইটো তুমি পাবা 10 ৰুট 100 ৰ ভ্যালু হৈছে 10 গতিকে কাৰেক্ট আনসাৰ অপচন নম্বৰ C হ'ব 10 নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনত দিয়া আছে if x plus 1/x ৰ ভ্যালু 5 হয় then the value of x to the power 4 plus 1/x to the power is যদি x plus 1/x ৰ ভ্যালু 5 হয় তেন্তে হলে x to the power 4 plus 1/x to the power 4 দিয়া আছে এই স্কোয়াৰ দিয়া নাই to the power 4 দিয়া আছে তেতিয়া হলে ইয়াৰ ভ্যালুটো কিমান হ'ব সো ইয়াৰ কাৰণে আমি কি কৰিম জানানে এই যেটো ভ্যালু দিয়া আছে আমি ডাবল মানে দুইবাৰ স্কোয়াৰ কৰিম কেনেকৈ কৰিম প্ৰথমতে আমি উলিয়াম x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ ভ্যালুটো উলিয়াম সো ইটো ভ্যালু উলিয়াবৰ কাৰণে আমি অলৰেডি ডিসকাস কৰিছো যে ইটো স্কোয়াৰ কৰাৰ কাৰণ কৰি কিনে তাৰ পৰা 2 মাইনাস কৰি দিব লাগিব সো 5 স্কোয়াৰ কৰিলে হয় 25 25 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 23 হ'ব গতিকে x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰ ভ্যালুটো তোমাৰ 23 হ'ব এতিয়া আমাক যেহেতু x to the power 4 প্লাছ 1/x to the power 4 ভ্যালু লাগে গতিকে ইটো আমি এগেইন স্কোয়াৰ কৰিম ইটো স্কোয়াৰ কৰিলে x to the power 4 পাম আৰু ইপিনে তুমি x to the power 4 পাবা আৰু ইয়াৰ যেটো তোমাৰ ইয়াৰ যেটো ভ্যালু আছে ইটো ইয়াৰ যেটো ভ্যালু আছে ইটো তোমাৰ ইটো 23 এই ভ্যালুটো স্কোয়াৰ কৰাৰ পিছত তাৰ পৰা আকৌ তুমি 2 মাইনাস দিব লাগিব সেম প্যাটাৰ্ণত আগৰ যেনেকৈ এইটো সেম প্যাটাৰ্ণ যেনেকুৱা আমি এইটো স্কোয়াৰ কৰাৰ পিছত 2 মাইনাস দিছো ইয়াতো তুমি এগেইন স্কোয়াৰ কৰিনে আৰু 2 মাইনাস দিম সো এইটো 23 স্কোয়াৰ কৰিলে আমি পাম 5 to 9 পাম আৰু ইয়াৰ পৰা 2 মাইনাস কৰিলে তুমি পাবা 5 to 7 সো কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ ডি ইজ দ্য ৰাইট আনসাৰ গতিকে ইটো ক্লাছত আমি 10টা কোৱেশ্চন আলোচনা কৰিলো এলজেব্ৰাৰ আকৌ নেক্সট ক্লাছত আমি আকৌ কোৱেশ্চন আলোচনা কৰিম গতিকে নেক্সট ভিডিওটো চাবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ